সত্ৰ নং পাণ্ডু জিলা পৰিষদৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। এই জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী গোষ্ঠীৰ সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা ডাঙৰীয়াৰ প্ৰচাৰ আৰু অধিক বৃদ্ধি কৰা, জনতাৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ আইডিঅলজি লৈ যোৱা আৰু আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ যিখিনি আঁচনি দিছে এই আঁচনিখিনি অধিক আকৰ্ষিত ৰূপে লৈ যোৱাৰ নিমিত্তে এই নিৰ্বাচনী প্ৰচাৰ সভা মুখ্য কাৰ্যালয় আৰু আমাৰ বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰিষ্ঠ জনতাই আমাৰ প্ৰাৰ্থীসকলক আঁকোৱালি লোৱা হৈছে আৰু এক সুন্দৰ পৰিৱেশত এই পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে। আৰু এই পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব। আৰু আমাৰ সত্ৰ নং মধ্যবান পানগুৰি জেডপিচিৰ আমাৰ প্ৰাৰ্থী নিপন ভূঞা ডাঙৰীয়া বিপুল ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত। সত্ৰ নং পাণ্ডু জিলা পৰিষদৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। এই জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী গোষ্ঠীৰ সমৰ্থিত প্ৰাৰ্থী নিপন ভূঞা ডাঙৰীয়াৰ প্ৰচাৰ আৰু অধিক বৃদ্ধি কৰা, জনতাৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ আইডিঅলজি লৈ যোৱা আৰু আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ যিখিনি আঁচনি দিছে এই আঁচনিখিনি অধিক আকৰ্ষিত ৰূপে লৈ যোৱাৰ নিমিত্তে এই নিৰ্বাচনী প্ৰচাৰ সভা মুখ্য কাৰ্যালয় আৰু আমাৰ বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰিষ্ঠ জনতাই আমাৰ প্ৰাৰ্থীসকলক আঁকোৱালি লোৱা হৈছে আৰু এক সুন্দৰ পৰিৱেশত এই পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে। আৰু এই পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীসকল বিপুল ভোটত নিৰ্বাচিত হ'ব। আৰু আমাৰ সত্ৰ নং মধ্যবান পানগুৰি জেডপিচিৰ আমাৰ প্ৰাৰ্থী নিপন ভূঞা ডাঙৰীয়া বিপুল ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।